ৰাতিপুৱাৰে পৰা মানে ঘৰবিলাক মুচি মানে মোৰ অৱস্থা বেয়া হৈ গৈছে। আগতে আমাৰ গাঁৱতে ভাল আছিল পাই। এবাৰ মুচিলে মানে বহুত দিনলৈ নুমুচিলেও হয়। ইয়াত সদায় ডেইলি মুচি কাম কৰা মানুহৰ নিচিনাহে লাগি গৈছে পাই মোৰ। আৰু এই বুঢ়ীজনীৰ ৰুমটো কি কৰি থৈ দিয়ে জানো, ইমান লেতেৰা কৰি থৈ দিয়ে নহয়, একদম মানে সোমাবলৈ মন নাযায় মানে। আহি মেলি আকৌ মোকে উল্টা জ্ঞান দিয়েহি, এনেকৈ নহয় এনেকৈ কৰে। গাঁৱত দেখি পাইছিলোঁ এইবিলাক। ইছ ৰাম, এই বুঢ়ীজনী কেতিয়াবা মই মাৰ্ডাৰ কৰি দিম নেকি, ইমানেই মাথা বেয়া হৈ যায় নহয়। ঐ বৰী, হ'ল নাই পিছতো ঘৰটো মুচি? বাইদেৱে কৈছে উঠনি পাতে ঘৰে মুচি আছ, কামত পাল মাৰিছ ন তই? আপুনি আকৌ কেতিয়া আহিলে? আপুনি আহিলে মানে হ'ল আৰু ঘৰত অকল কাজিয়াৰ সৃষ্টি হ'ব আৰু। আহিয়ে মানে মই কামেই কৰোঁ লাগে, উঠনিৰ পৰা মই 10 ঘণ্টা লগাওঁ লাগে ঘৰ মোচা। সেইটো মোৰ ঘৰ হয়, মোৰ মৰ্জি, মই যিমান সময় লগাওঁ। তাত মাত মাৰি থাকিবলৈ দৰকাৰ নাই নহয়। কিহে পাইছে ন আজি আপুনি আহিবলৈ? সেইদিনাখন আহি কেনে গৈছিলেহে, আজি আকৌ আহি ওলালিহে। কি তই মোক কবি, মই ইয়ালৈ কিমান সময় কিমান দিন আহিম, মাহটোত মই কেইবাৰ যাওঁ লাগে, মোৰ মৰ্জি, মোৰ বাইদেউ ঘৰ হয়। তই ক'বলৈ কোন হয় হা? গাঁৱৰ ছোৱালী আহি মেলি চহৰত মোৰ বাইদেউ ল'ৰাটো কেনেকৈ আহি মেলি মোৰ বাবা কেনেকৈ আহি মেলি ফচালিহি। এতিয়া আকৌ তাৰে মাত একেবাৰে বৰ এই বাইদেউ পইচা কাৰণে তোক চাবলৈ পঠিয়াইছে কাৰণে আহিছোঁ। বাইদেউৰ মোলা পইচা পাতি বহুত সময় থৈ দিয়ে ন, তোৰ বিশ্বাস নাই? গাঁৱৰ ছোৱালী একেবাৰে পইচা পাতি চুই নোপোৱা, তই এতিয়া লৈ যাব পাৰ নহয় মনে তোৰ বিশ্বাস নাই? সেইকাৰণে মই চাবলৈ আহিছোঁ। ক'বলৈ আহিছে মোৰ বাইদেউ ঘৰলৈ মই যেতিয়া মন যাম তেতিয়া আহিম, তোৰ তাত মাত মাতিবলৈ কোনো অধিকাৰ নাই। ঘৰ মোচাৰ লগত ঠাঠ দি দিম পাই এজনী, ইমান মুখখন চাৰ। ভনী বায়েকো হ'লে অকল বাইদেউ কৈ পইচা লুটিবলৈ আহি থাকে। সি আকৌ মোক গোটাই কি চুৰ বুলি ভাবিব বিচাৰিছে নে কি? এনে আকৌ 10 বাৰমান আহি মেলি লুটি লৈ যায়, মাৰ পৰা কিমান পইচা লৈ যায়, কিমান মেখেলা চাদৰ লৈ যায়, ঘৰৰ ৰেচন পাতি মাহটোলৈ লৈ যায়, মই নেজানিলেহে আকৌ গোটেইখিনি লৈ যায়গৈ। এতিয়া মোক ক'বলৈ আহিছে বৰ একেবাৰে গোটেইজনী। মোৰ ঘৰ মুচি হ'ল মানে একদম অশান্তি পাই যাওঁ চব মানুহৰ পৰা মানে মই। মই তই কি মোক এনেকৈ তই ইমানকৈ এনেকৈ মোৰ মুখে উত্তৰ দিবলৈ তই ক'ত সাহস পালি? তই ইমান সাহসটো কোনে দিছে কচোন? তই যে এনেকৈ মোক কথাবিলাক কৈ আছ যে, ৰহ এতিয়া বাইদেউ আহিলেচোন তোক যদি চুলিত ধৰি ঘৰৰ পৰা উলিয়াই নিদিয়ে নহয়, মোৰ নামটো মই সলনি কৰি দিম। কি হ'ল তহঁতকেইজনী? ভনী কি হ'ল? এই কিবা কৈছে নেকি বাৰু? কিবা কৈছে তোক? বাইদেউ চা, তোৰ মৰমতে মই এখন ঘৰলৈ আহিছোঁ। এজনী আকৌ কি কৈছে চাচোন, কেনেকৈ কৈছে মই বোলে এখন ঘৰলৈ বোলে মাহে আহি থকা কি দৰকাৰ বোলে? মাহেকত বোলে সেইদিনাখন গৈছিলোঁ, আজি আকৌ আহিলি বুলি কৈছে। কেনেকৈ চাচোন, মই তোৰ মৰমতে তই আছ কাৰণেহে আহিছোঁ। যি দেখিছোঁ ইয়ালৈ অহা বন্ধ হ'ব যেন পাইছোঁ পাই। নাহোঁ দে পাই আৰু পিছত। কি এজনী ইমান সাহস বাঢ়ি গৈছে নি? মোৰ মৰমৰ ভনীজনী কেনেকৈ কৈছে? মোৰ ভনীজনী লাগিলে গোটেই বছৰটো ইয়ালৈ থাকি যাওক, কোনো একো কৰিব নোৱাৰে। এজনীয়ে ভনী আছাগে মোৰ, আৰু গোটেইখিনি মৰিয়ে শেষ হ'ল। গোটেইখিনি ইমান মনত পৰে আমাৰ বাই ভনীখিনিলে। এজনী আছাগে আকৌ এজনীক অহা বন্ধ কৰিবলৈ আহিছ। তোৰ ইমান সাহস? তোৰ মাৰ বাপে আহিলে মানে সেনেকৈ কবি জানিছ? এতিয়া মোৰ ভনীজনী তই সেনেকৈ নকবি। তই ভনীয়েকে যি কয় সেয়াই হ'ব। ভনীয়েকে গোখালি তইও খাবি নেকি? বুঢ়ী একেবাৰে খঙে উঠি মানে দেখিবলৈ মন নাযায়। কাম কৰা মানুহজনী বুলি ভাবি কিনে এখন ঘৰত গোটেই কামখিনি কৰাই আছে, উল্টাই মোকে ক'ব আহে মোক আৰু কি চাই একেবাৰে চুপলি লগাব আহিছে, একেবাৰে চাবলৈ আহিছে মই এই পইচা চুৰ কৰিছোঁ নি বা সেনেকৈ বুলি। সেইকাৰণে মই ক'লোঁ বায়েকৰ ঘৰলৈ কেইদিনো আহি নাথাকোঁ মাহেকত, আৰু লাজ লাগিব লাগে দিয়কচোন আপোনাৰো নিজৰো। এই ভনীজনী অকল আহিয়ে থাকে একেবাৰে যায়হে আকৌ আহে যায়হে আহে। আপোনাৰ কি লাজ লাগে জানো? মোৰ মা বছৰেকত বা ছমাহৰ মূৰত এদিনে আহে, এবাৰে আহে। আপোনাৰ ভনীৰ নিচিনা একেবাৰে এই মাহে আহি নাথাকে। মই কৈছোঁ নহয় মোৰ ভনীজনী যিমান পাৰে মাহেকত লাগিলে গোটেই মাহটো গোটেই বছৰটো হ'লেও থাকিব পাৰে বুলি। মোৰ ভনীজনী ইয়াত যিমান দিন মন যায় সিমানে থাকিব পাৰিব, তাত মাত মতা কাৰো অধিকাৰ নাই বুলি মই ক'লোঁ নহয় তোক। এবাৰ ক'লে বুজি নাপাওঁ। ঘৰ মুচি হ'ল যদি যা চাহ বনাই আনগে। বৰ একেবাৰে ঘৰৰ পিছত লাঠিডাল লৈ মেলি পুৰা লেকচাৰ মাৰি থাকিব আহিছে সি। লেকচাৰ মাৰিব আহিছ তই? ৰাতিপুৱা শুই উঠাৰে পৰা একেখিনি কামকে কৰি আছোঁ। মই একো বহি খাই থকা নাই লোকৰ নিচিনা, আৰু আমি লোকৰ ঘৰে চৰি ফুৰাও নাই। নিজেহে ৰাতিপুৱা হ'ল ভাত চাত খাই মেলি গ'ল আৰু একেবাৰে ওলাই গ'ল। যেতিয়া ভনীয়েকে আহিলে বুলিহে ঘৰ সোমালেহি, নহ'লে গধূলি একেবাৰে 12টামান বজালেহেঁতেন। লোকৰ ঘৰে গৈ চৰি মোৰ কথা কয় মই নাজানো বুলি ভাবিছে বৰ একেবাৰে গোটেইজনী। বাইদেউ আৰু নাহোঁ আৰু দে মই নাহোঁ। ই মোক বহুত কথা শুনাই দিলে পাই, আৰু নাহোঁ আৰু থাকিবলৈ মই। বাদ দে, মই তোৰ মৰমতে আহিছিলোঁ। ই ভাবিছে মই পইচা পাতি একেবাৰে লুটিবলৈ আহিছোঁ বুলি ভাবিছে। মই তোৰ মৰমতে আহিলোঁ, আৰু এতিয়া চা এজনী মোক এনেকৈ কথাবিলাক কৈছে। কি যে হ'ব মোৰ জীৱনটো মানে গ'লে, আধা জীৱনটো দুখীয়া হৈ গ'ল। ল'ৰা ছোৱালী পঢ়াওঁতে কষ্টৰে পঢ়াওঁতে একেবাৰে গ'ল, খেতি কৰি মেতি কৰি বুলি। একেবাৰে এতিয়া বাইকজনী ঘৰলৈ আহিছোঁ একে পকা ঘৰ কেইদিনমান থাকি যাম বুলি। মোৰতো কিমান মন যায় পকা ঘৰৰ মাজত থাকিবলৈ। একেবাৰে এতিয়া নাই যেতিয়া উপায় নাই, নাহোঁ আৰু কাইলৈ পৰা যামগৈ, আজিয়ে যামগৈ মই। সি ক'লে মানে বুলিকে তই যাবিগে নে কিবা? একো নহয়, থাক তই এমাহ দিন থাকি যা। আজিৰপৰা যাব নোৱাৰ তই ঘৰলৈ। কেনেকৈ সি খেদাই চাংচোন। বেছি কৰিলে মানে তাকে খেদি পঠাই দিম, গম পাব সি। তই একো চিন্তা নকৰিবি, তোক কোনো এখন কথা খেদিব নোৱাৰে। অন্ততঃ মই যেতিয়ালৈকে জীয়াই আছোঁ, মই মৰাৰ পিছতো তোক ইয়াত খেদিব নোৱাৰে। জানিছনে? তই থাক ইয়াতে, তই যা। তই এইখিনি ঘৰ মোচাডাল লৈ কিনে টং দি থাকিব নালাগে, যা। মই এতিয়া বৰ ধুনীয়াকৈ তহঁতলৈ চাহ বনাই দিম, বনাই কিনে আনি দিম বুলি ভাবিছ নি? আনিম, একো নানো। চাহ খালেও খাবি, নেখালেও নাই, খাব পালে পাবি, নেপালেও নাই। আনি থকা নাই। এবাৰ এজনী মানুহ 10 বাৰ আহিব, এখন ঘৰে 10 বাৰ চাহ বনাই দি থাকিব নোৱাৰো নহয়। আৰু স্বভাৱ ভাল হ'লে এটা কথা, আহিয়ে মানে চোৰ, লোকক চোৰ, আমুকটো কি গোটেই কিমান দিনৰ পৰা আগৰ পৰা মই দিনৰ 2বাৰ 3বাৰ ঘৰ ময়ে মুচি থাকোঁ, আজিলৈকে ৰেকৰ্ড নাই চুৰ কৰাৰ। সি আকৌ আহি মেলি মোক উল্টা ফচাইছে সি চুৰ কৰিবলৈ আহিছোঁ বুলি। নিজে বনাই বুলি খাবি। পাকঘৰত সোমালে কিজানিবা মই চাহপাতে বেছিকৈ চুৰ কৰি কিনে মাকৰ ঘৰলৈ পঠাওঁৱে কিবা। সেইবিলাক চিন্তা নাই নেকি? সেইবিলাক চিন্তা কৰি কিনে মোক কাম কৰিব নিদিবি। আজিবা বহি খাব দিবি। ঘৰ যে নিজে মুচিবি, ইয়াকে মুচাব দিবি, ভনীয়াকে মুচাব কবি।
আইও এইটো বোৱাৰীজনীয়ে মোক ইমান কথা শুনাই থৈ গ'ল এনেকৈ কথা যে মোক কোনো আজিলৈকে শুনি পোৱা নাই ঐ মই দুখীয়া ঘৰলৈ বিয়া হ'লোঁ আৰু এতিয়া আহি মেলি এনেকৈ কথা শুনিবলৈ পাইছোঁ যে তোৰ ঘৰলৈ আহি কেনে আৰু নাহোঁ ইমান কথা শুনি এজনী মানুহে আহি থাকিব নোৱাৰে নাহোঁ মই আজি পৰা মোৰ চেহেৰা আজি পৰা এখন ঘৰত দেখি নাপাওঁ যাওঁগৈ মই এতিয়াই যাওঁগৈ মই নাথাকোঁ এখন ঘৰত হেই এজনী কিবা এটা ব্যৱস্থা কৰিব লাগিব তাৰ মাকৰ ঘৰ মানুহ যেতিয়া আহিব তোক ফোন কৰিম তই আহিবি সিহঁতক কেনেকুৱা অত্যাচাৰ কৰিম এনেকুৱাকৈ ব্যৱহাৰ কৰিম তেতিয়াহে সি বুজি পাব মোৰ নিজৰ মানুহৰ লগত অন্যায় কৰিলে মানে কেনেকুৱা অৱস্থা হয় বুলি ইমান মৰমৰ ভনীজনীক সি এনেকৈ ক'বলৈ সাহস পালে আৰু বেছিকৈ ক'বও নোৱাৰো নহয় বোৱাৰী মানুহ আজিকালি আকৌ মোৰ ল'ৰাটো চাকৰি ল'ৰাটো বেলেগ কৰি লৈ গ'লকৈ মানে চেছে আৰু খা মাহাক আৰু আমাৰ বাবাই কাৰণে মৰিব পাৰে একেবাৰে গোটেইজনী এতিয়া সি কিবা এটা ক'লে মানে একেবাৰে উই আহে মোৰ লগত বেছিয়ে ক'বও নোৱাৰো নহয় ভয় লাগে তই চিন্তা নকবি তই থাকচোন মই কিবা এটা বুদ্ধি উলিয়াই মেলি তোক ক্ষমা খোজাই আহিম তাক তাৰমানে সি তাকতো ভৰিত পৰি কেনে ক্ষমা খুজিব লাগিব তেতিয়াহে হ'ব নালাগে নালাগে মিছাতে তহঁতৰ শাহুৱে বোৱাৰীকৰ সম্পৰ্কটো বেয়া কৰি নল'বি মোৰ লগতে এনেই হ'ব মই যামগৈ দে তই মোৰ কাৰণে চিন্তা কৰি থাকিব নালাগে আৰু হ'ব যা মই অকণমান কাপোৰ চাপোৰ ঠিক কৰি লওঁ আৰু আহিলোঁ ইমান দূৰ বাট আধা বাট খোজকাঢ়ি আহিলোঁ আধা বাট এয়া বাছে বাহ পালোঁ বুলিহে ভাল ভাগৰ লাগিছে তোৰ ৰুমলৈ আহিছোঁ ডাইক আহিহে তাক মুচি থকা দেখিয়ে মই ঘপককৈ কৈ পালোঁ তোক মই নজৰ দিবলৈ আহিছোঁ তোক যেনিবা পইচা বাইদেউৰ পৰা চুৰ কৰে বুলি কৈ পালোঁ সেইকাৰণে সি ইমান কথা শুনাই থৈ গ'ল ঈশ্বৰা মই তোৰ কাৰণে চাহ বনাই আনিছোঁ সেইজনী নবনাব নহয় যিহে একেবাৰে গোটেইজনী একেবাৰে নবনাই সি চাহ মানে সেই এতিয়া নবনাওঁ বুলি ক'লে যোনটো কাম নকওঁ বুলি ক'লে মৰিত গ'লেও নকয় মানে মই তোৰ কাৰণে চাহ বনাই দিওঁ তই কাপোৰ চাপোৰ সলাই ল সেই আলমাৰিতে মোৰ কাপোৰ আছে পিন্ধি ল ভালকৈ এজনী মানে তোক বাজি বেছি হয় কান্দি দিবি তই কান্দিলে মই অন্তৰত বৰ দুখ পাওঁ তাৰমানে মই চাহ বনাই আনোগৈ তই কাপোৰ চাপোৰ সলাই মেলি মোক চুক ধুই ল দেই আৰাম কৰ অকণমান এই হাতৰ চেঙেলী বোৱাৰী যদি থাকিলে মানে এখন ঘৰৰ পৰা মই পইচা লুটিবই নোৱাৰিমচোন বাইদেউৰ পৰা পইচা খুজিবই নোৱাৰিম ৰেচন পাতি মাহটোতে লৈ যাবই নোৱাৰিমচোন এই যে হাতৰ চেঙেলীজনী যেতিয়াৰ পৰা বিয়া হৈ আহিলে এখন ঘৰলৈ তেতিয়াৰ পৰা মানে মোৰ জিনা হাৰাম হৈ গৈছে মানে একেবাৰে কিবা এটা বস্তু মন পচন্দৰ বস্তু এটা লৈ যাব নোৱাৰা হৈছে এজনী পৰা বিস্কুট চিস্কুট আগতে ইমানকৈ থাকে মন গ'লে এইটো ইমান দিন হ'ল ইমান বছৰ খাবলৈ নাই পোৱা এপেকেট লৈ লওঁ দেই বাইদেউ কোৱাৰ লগে বাইদেউ লৈ যা আছে লৈ যা বুলি কয় এইজনী থকা পৰা একো এজাত ক'ব নোৱাৰোঁ মোৰ জীৱনটো অন্ধকাৰ আপুনি মানে নামি গৈছে মানে একো এজাত কৰিব নাই পোৱা মানে মই এজনী পৰা এইজনীক যিকোনো প্ৰকাৰ মাকৰ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব নহ'লে মোৰ লোকচানৰ ওপৰত লোকচানেই হ'ব আৰু এইসকল এই চহৰৰ বিয়া হৈ আহিছে এজনী মোৰ বোৱাৰীজনী একেবাৰে আগতে ঘৰৰ বস্তা নাই গোবৰ চোবৰ দি মুচি থাকে ঘৰ এতিয়া মুচিব পাৰে একদম ফিট কি চাবি তাই একেবাৰে বহুত ধনী হ'ম বুলি ভাবিছে ল'ৰাটো চাকৰি কৰি পেলাই তাত একো 10 টকা এটা ইনকম নাই সেনেকৈ কৈ দেখাইছে একেবাৰে গোটেইজনী যে একদম খঙে উঠি যায় মানে এতিয়া মোৰ বাইদেউ কিবা এটা মৰমত কিবা এটা বস্তু দিলেও মানে তেলেকা চাই আৰু ৰাইজসকল ভিডিঅ'টো যিমানতে সময় দিছোঁ মই বাইদেউহঁতৰ ঘৰৰ পৰা বস্তু কিজানি কিছুমান মানে পাৰ কৰিব যে মোৰ ঘৰলৈ পাৰ কৰিব পাৰোঁ সেইটোতে মোক সাহস দিব মোক আশীৰ্বাদ কৰিব দেই মই বাইদেউৰ পৰা ভাল বস্তু পইচা কেইটকা মানি এতিয়া মোৰ ঘৰলৈ মানে মাটো চলিবলৈ নিব পৰাকৈ মোক বাইদেউ যাতে দিয়ে যেন ভগৱানৰ ওচৰত এয়া প্ৰাৰ্থনা ভিডিঅ'টো যিমানতে সামৰি দিছোঁ দেই।